লাইফ উইথ দীপশিখালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন এটা ব্লগলৈ। আজি পিছে বহু দিনৰ মূৰত কৰিছোঁ এটা লং ব্লগ কৰিব লৈছোঁ। আজি দিনটো আপোনালোকক দেখাই থাকিম কি কি কৰোঁ কি কি নকৰোঁ। মই পিছে এতিয়া বৰ্তমান খোজকাঢ়ি আছোঁ কাৰণ বননিত নিয়ৰ পৰি আছে, সেইটো কাৰণে আজিৰ দিনটো আপোনালোকক দেখাই থাকিম, চাই থাকিব। বিশেষ আজি বনোৱা মেলা একো নাই, কিন্তু ওলাই যাম বুলি ভাবিছোঁ। মোৰ কিবাকিবি কাম কিছুমান আছে, এইকেইদিন একদম ব্যস্ত। বাহিৰৰ পৰা আহি ভাবিলোঁ যে আজি ঘৰটো মুচি দিওঁ। ঘৰটো কাৰণ কেইবাদিনো হ'ল মোচা নাই, 2-3 দিনমান হ'ল আজি ঘৰটো মোচা মোৰ। মই পিছে ঘৰ মুচোতে এই মাইচোৰ যে সেইটো ইউজ কৰোঁ। সেইটো পিছে বাই ওৱান গেট ওৱান ফ্ৰীও পায়, কিন্তু এতিয়া পাই নাপায় নাজানো, কিন্তু মই এতিয়া যেতিয়া কিনিছিলোঁ তেতিয়া পোৱা গৈছিলে বাই ওৱান গেট ওৱান। আৰু এইটো মোৰ যোৰহাটৰ পৰা ভিনদৈ আনি দিছিলে। খুব ধুনীয়া গোন্ধায়। মই মানে এইটো আজি 2-3 বছৰৰ পৰা এইটোৱে ইউজ কৰি আছোঁ, বেলেগ মই ইউজ কৰাই নাই। এইটো ইউজ কৰি বিৰাট ভাল পাওঁ, কিন্তু মৰাণত মানে আমাৰ ইয়াত ইমান বিচাৰিছোঁ পোৱা নাই। আৰু এটা আছে নিৰ্মালী নে কিবা এটা, কিন্তু সেইটো মই ইউজ কৰি পোৱা নাই, সেইটো আনি চাব লাগিব, ইউজ কৰি চাব লাগিব। এই ঘৰ সৰা মোচা কৰোঁতে মোৰ 10টামান বাজিলে, 10টা নহয় আৰু 9:30মান বাজিলে। তাৰপিছতে চাহটো খাই ল'লোঁ, চাহ খাইহে বাকীবোৰ কাম কৰিছোঁ। তাৰপিছতে আকৌ লগালগ ওলাইছোঁ, ৰেডি হৈছোঁ, মানে 11:30মানত ওলাই গৈছোঁ আৰু। তাৰপৰা এই পিছফালে যে বেগটো লৈ আছোঁ সেইটোত মোৰ মানে জোতা দুযোৰ লৈছোঁ আৰু কোট এটা লৈছোঁ, ব্লেজাৰ এটা লৈছোঁ, মানে গৈ দি থৈ আহিমগৈ সেইকেইটা ভালকৈ ধুবলৈ মেলিবলৈ। জোতাযোৰ ঘৰত এনেই ধোৱা হয়, কিন্তু হ'লেও তাত ভালকৈ ধুই দিয়ে, অলপ পেকিং কৰি মেলি দিয়ে যে, সেইকাৰণে বেছি ভাল লাগে। মোৰ কাম যিখিনি আছিলে সেইখিনি কৰি মেলি পটাপট গৈ বিৰিয়ানী খালোঁগৈ। লগত আছিলে ক্ৰিস্পি চিকেন পপকৰ্ণ, লাইম ছ'ডা, চিকেন তন্দুৰী এইবিলাকে। আৰু এই চালাডখিনি ইমান ধুনীয়াকৈ বনাই দিছে, মই সেইকাৰণে ফটো মাৰি লৈ আহিলোঁ। মই পিছে অকলে খোৱা নাই দেই, কাজিন এজনী গৈছিলে, তাইৰ লগত খালোঁ। মই আহি পালোঁহি, পিছে ভিডিঅ'টো কৰিবলৈ নহ'ল কাৰণ গৈ এটা ইটো সিটো কৰিবলগীয়া হ'ল। তাতে মই এটা বেগ আনিছোঁ, আপোনালোকক দেখাম দেই। আজি পিছে মোৰ আউটফিটটো দেখুওৱা নাই আপোনালোকক। শ্বৰ্ট কুৰ্তা আৰু পেণ্ট তেনেকৈ পিন্ধি গৈছিলোঁ, কাৰণ দিনত একদম এনেকৈ পিন্ধি গৈছোঁ যদিও মানে চুৱেটাৰটো দৰকাৰ নাই, সেইকাৰণে ফুল স্লিভ পিন্ধি লৈছোঁ। ফুল স্লিভ পিন্ধি ল'লে অলপ হাতখন অলপ হেৰি হয়, ভাল হয়। তো মই বজাৰ তেনেকৈ কৰা নাই। তেল ল'লোঁ, মানে আপোনাৰ চুলিত ঘঁহি পেলাই নাৰিকল তেল লৈছোঁ। তাৰপিছতে আৰু মাৰ কাৰণে এটা নিভিয়া ক্ৰীম ল'লোঁ। তাৰপিছতে মই এটা ষ্ট্ৰলি ল'লোঁ, ষ্ট্ৰলি বেগ, তাৰমানে আপোনাৰ যিটো যে বেগৰ টাইপ থাকে, আপোনালোকক দেখাই আছোঁ। অনলাইনতো এটা অৰ্ডাৰ দি থোৱা আছে, কিন্তু অনলাইনৰটো কেতিয়াকৈ আহে ঠিক নাই। 25 তাৰিখে অহাৰ কথা আছে, কিন্তু আমাৰ তাৰিখতকৈ আগতে লাগে, সেইটো কাৰণে সোনকালে কিনি লৈ আহিলোঁ, আজিয়ে কিনি লৈ আহিলোঁ। এতিয়া অনলাইনৰটো হয়তো আহিলে থৈ দিবও পাৰোঁ, নহ'লে মানে কেঞ্চেল কৰি দিম। 2টা নালাগে, এনেই আমাৰ ট্ৰলি বেলেগ আছে, কিন্তু আমাৰ ষ্ট্ৰলিহে নাই। ষ্ট্ৰলিটো হৈছে এইটো। মোৰ পিছে আৰু এটা কথা কওঁ দেই, মোৰ আৰু এটা প্ৰব্লেম হয় কি, মই মানে বজাৰলৈ গ'লে মেলিলেও মানে মোৰ যিখিনি কাম থাকে সেইখিনি আপোনালোকক পটককৈ দেখুৱাবলৈ নহয়, কাৰণ মই ফোনটো উলিয়াবলৈ পাহৰি থাকোঁ, সঁচা কথা ক'বলৈ গ'লে। কাৰণ এইটো প্লেটফৰ্মত মই প্ৰথম আহিছোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ, সেইটো কাৰণে মই ইমান জনা নাই আৰু বস্তুবিলাক পাহৰি থাকোঁ, কি কৰিব লাগে নালাগে ইমান আইডিয়াও নাই। সেইকাৰণে মোৰ ভিডিঅ'বিলাক মানে পটককৈ ফোনটো উলিয়াই কৰিবলৈ নহয়। আপোনালোকে বেয়া নাপাব দেই, মানে বস্তুবোৰ যেতিয়া দেখাব নোৱাৰোঁ আপোনালোকে সেইটো বেয়া নাপাব। পিছলৈ হয়তো পাৰিমগৈ চাগে, কিন্তু এতিয়া অকণমান অভ্যাসটো অহা নাই যে, কিন্তু মই আনিব চেষ্টা কৰিছোঁ। বাৰু বেগটো হৈছে এইটো, ভালেই লাগিছে, বেয়া লগা নাই কিন্তু দেই। বেগটো হৈছে এইটো, ইয়াতে আছে 5 years ৱাৰেণ্টি আচলতে। তাৰপিছতে এইডাল হৈছে দীঘলডাল, যিডাল আপোনাৰ ধৰিব পাৰি, আৰু এই বস্তুটো হৈছে খুলিব পাৰি। এইটো খুলিব পাৰি, এইটো লগতে এইডালো এনেকৈ ভৰাই মাৰি থৈ দিব পাৰি, তাৰমানে নিবলৈ সুবিধা হয়। এইটো বহুত দিনৰ পৰা ল'মকৈ আছিলোঁ, কিন্তু লোৱা হোৱা নাছিলে এইটো। মই আচলতে ইয়াত যিটো এটা চুইচ থাকে যে আমাৰ এইকেইটা ট্ৰলিত আছে, কিন্তু এইটোত ইয়াত চুইচ থকাটো নাপালোঁ। এনেই চুইচ থকাটো হ'লে ভাল হয়, কিন্তু ইয়াত চুইচ থকাটো নাপালোঁ, সেইটোৱে মোৰ অকণমান বেয়া লাগি আছে, কিন্তু একো নাই বাৰু। এইটো এনেকৈও ইউজ কৰিব পৰা যাব। এনেকুৱা ষ্ট্ৰলি বেগ এটা বহুত দিনৰ পৰা ল'মকৈ ভাবি আছিলোঁ জানেনে, কিন্তু লোৱা নহয়, কাৰণ ঘৰত থাকিলে মনত নপৰে, কিন্তু ক'ৰবাত যেতিয়া যাব হয় তেতিয়া মনত পৰে, আকৌ লৰালৰিকৈ কিনি অনা হয় মানে। মই পিছে আজি কি পিন্ধি গৈছিলোঁ আপোনালোকক দেখুওৱা নহ'ল।
মই এনেই সাধাৰণতে নেদেখাওঁ মই কি পিন্ধি যাওঁ নেযাওঁ বজাৰলৈ, কিন্তু আজি আপোনালোকক দেখাম। এইটো হৈছে মোৰ শ্বৰ্ট কুৰ্তি। মই শ্বৰ্ট কুৰ্তি হিচাপে এইটো পিন্ধি গৈছিলোঁ। এইটো হৈছে শ্বৰ্ট কুৰ্তি। ইয়াতে এনেকৈ লেচ ডিজাইন আছে, লেচ আছে এনেকৈ। তাৰমানে এইটো অলপ টাইট কৰি ল'ব পাৰি এইটো, আৰু হাতত তেনেকৈ ডিজাইন নাই বাৰু ইয়াত। এইটো এনেকৈ নৰ্মেল ঠাণ্ডা দিনত পিন্ধিব পাৰি। মই একচুৱেলি মিছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ দেই, চৰি মিন্ত্ৰাৰ পৰা নহয়, এইটো মিছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ। ইয়াৰ লগতে আৰু এটা অৰ্ডাৰ দিছিলোঁ, সেইটো হৈছে এইটো। এইটো পিছে মই এতিয়ালৈকে পিন্ধা নাই। এইটো একেই হয়, এনেকৈ পিছফালে লেচ আছে, কিন্তু ইয়াত মানে অলপ হাতত ডিজাইন আছে। ডিজাইন মানে কি হাতখন বেছি ফ্লেৰেল হয়। এইটো যিমানটো বহল হয় এইটো বেছি বহল হয় আৰু দীঘল হয় ইয়াতকৈ। আচলতে মই এইটো তাত যেনেকৈ আছিলে তেনেকৈ দিছিলোঁ, এইটো মই তেনেকৈ পাইছোঁ। মানে হাতখন অকণমান, অকল এই আঙুলিকেইটা যে এই 4টা আঙুলি এইকেইটাহে ওলাই থাকে, বাকী ঢাক খাই থাকে মানে। কিন্তু এইটো পিন্ধি যাব লাগিব, আপোনালোকক দেখাম যিদিনা পিন্ধি যাওঁ মই। এতিয়া পিছে পিন্ধি যাবলগীয়া তেনেকৈ জেগা নাই। আৰু মই আজি ফাৰ্ষ্টতে এইটো পিন্ধিছিলোঁ, কিন্তু এইটো পিন্ধা নহ'ল, কাৰণ মানে মোৰ বজাৰ কিবাকিবি কৰিব আছে আৰু মই আজি অকলে গৈছিলোঁ, সেইকাৰণে। এইটো পিন্ধিবলৈ আপোনালোকে জাষ্ট এনেকুৱা নৰ্মেল পেণ্টৰ লগত। মই বেছিভাগ শ্বাৰ্ট টি শ্বাৰ্ট এইবিলাকে পিন্ধোঁ। কুৰ্তা পিন্ধোঁ খুব কম, কিন্তু শ্বৰ্ট কুৰ্তা ইমান মই পিন্ধা নাছিলোঁ। মোৰ শ্বৰ্ট কুৰ্তা ইমান নাইও সঁচা কথা ক'ব গ'লে, 2টা নে 3টা আছে, বেছি নাই। সেইকাৰণে এইকেইটা লৈছোঁ। ভাবিছোঁ আৰু 2টামান শ্বৰ্ট কুৰ্তা ল'ম নেকি, তাৰমানে খুব কমফৰ্টেবল হয় আৰু এইটো কটন হয়, একদম পিয়'ৰ কটন। বাৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকক আকৌ এবাৰ লগ পাম এটা নতুন ভিডিঅ'ত। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ, বাই বাই।